গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2025 এপ্ৰিল মাহৰ 14 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 31 তাৰিখ। আজি সূৰ্য উদয় হ'ব 5:05 আৰু সূৰ্য অস্ত যাব 5:42। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আপোনাৰ অতি কাল্পনিক যোজনাসমূহৰ বাবে আপোনাৰ ধন অধিক কমি যাব পাৰে। পৰিয়ালৰ লোকসকল আপোনাৰ আশা আকাংক্ষাত থিয় হ'ব নোৱাৰিব। এই কথা কেতিয়াও নাভাবিব যে তেখেতে আপোনাৰ সকলো কথা মানি ল'ব অথবা আপোনাৰ মতে কাম কৰিব। আনকি নিজৰ কাম কৰাৰ পদ্ধতি সলনি কৰক। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে যোনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। প্ৰতিযোগিতাত আগবাঢ়ি থাকিবৰ বাবে ব্যৱসায়ীসকলক নতুন যোজনা আৰু ৰণনীতিত কাম কৰাৰ প্ৰয়োজন আছে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। ধুনীয়া আৰ্থিক স্থিতি অটুট ৰাখিবৰ বাবে কিতাপ তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদি উপহাৰ হিচাপে দিয়ক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে থাকিব। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। ঘৰ আৰু ঘৰৰ চাৰিওফালে অতি সোনকালে চাফাই কৰাটো খুবেই জৰুৰী। সদায় কৰাৰ দৰে এইবাৰো এই কাম পিছলৈ পেলাই নথব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব, সেয়ে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিব যত্ন কৰক। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজে লৈ বহুত সময় পাব। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। প্ৰয়োজনত থকা কাৰোবাৰ বাবে ৰক্তদান কৰক আৰু এনে কৰিলে আপোনাৰ কৰ্মজীৱনত লাভজনক দিশ এটা পাতনি মেলিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলে বেলেগক সমালোচনা কৰি নিজৰ অমূল্য সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ বেয়া প্ৰভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰত পৰিব। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল সিহঁতে আজি পইচাৰ মূল্য বুজি পাব। যেতিয়া সিহঁতক পইচাৰ আৱশ্যকতা হ'ব কিন্তু সিহঁতৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। বয়োজ্যেষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। অফিচত আজি আপুনি বহুত প্ৰগতি লাভ কৰিব। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। ভৰিৰ 2 আঙুলিত ক'লা আৰু বগা সূতা মিলাই বান্ধিলে স্বাস্থ্যত বহুত উন্নতি আহিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। আপুনি সৰু ল'ৰা ছোৱালী অথবা কম অনুভৱী লোকসকলৰ ধৈৰ্য ধৰি কাম কৰাৰ প্ৰয়োজন আছে। আপোনাৰ যৌন আবেদনময়ী এখন ছবিয়ে মন বিচৰা পৰিণাম দিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কাম কৰাৰ স্পৃহা ঘৰৰ সমস্যালৈ কম থাকিব। এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিজৰ অংশীদাৰৰ ওপৰত চকু দি থাকিব, নহ'লে লোকচান হ'ব পাৰে। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যত পৰোনাস্তি চেষ্টা কৰাটো চকুত পৰিব। যিবোৰ ঠাইত পানীৰ বহুত সমস্যা সেইবোৰ ঠাইত বিনামূলীয়া পানী বিতৰণ কেন্দ্ৰ এটাৰ স্থাপন কৰক। এনেকুৱা সমাজৰ হৈ কাম কৰিলে শনি প্ৰসন্ন হ'ব আৰু কাৰ্যালয়ত আপোনাৰ সুনাম হ'ব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাহিৰত অৰ্থাৎ যেতিয়া খোলা দোকানসমূহত আপুনি খাদ্য গ্ৰহণ কৰে তেতিয়া বিশেষকৈ নিজৰ ওপৰত ধ্যান দিয়াটো প্ৰয়োজন। তথাপি কোনো কাৰণ অবিহনে চিন্তিত নহ'ব, কাৰণ অধিক মানসিক কষ্ট পাব পাৰে।
নিজৰ ধন সঞ্চয় কৰিবৰ বাবে আজি আপুনি ঘৰৰ মানুহৰ লগত আলোচনা কৰাটো জৰুৰী, যাৰ ফলস্বৰূপে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব পাৰে। এক পাৰিবাৰিক আয়োজনত আপোনাৰ সকলো ধ্যান কেন্দ্ৰীভূত হ'ব। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে। আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আজি নিজৰ জীৱনলগৰীৰ লগত বহুত সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। চন্দ্ৰযন্ত্ৰক পূজাস্থলীত স্থাপিত কৰি তাৰ নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি ভাল হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতি আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। সম্বন্ধীয় আত্মীয়ৰ পৰা আপুনি সহায় লাভ কৰিব। আপোনাৰ চকু উজ্জ্বল হ'ব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ বদনাম হ'ব পাৰে। যদি আপুনি কাৰোবাৰ লগত জড়িত হ'ব বিচাৰে তেন্তে অফিচৰ পৰা দূৰ হৈ তেওঁলোকৰ লগত কথা পাতিব পাৰে। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। আজি আপুনি আকৌ এবাৰ সময়ৰ সোঁতত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিনসমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভৱবোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। মংগল গ্ৰহক ভূমিপুত্ৰ বুলি কোৱা হয়। সেইবাবে প্ৰত্যেক পুৱা মাটি ভৰি দি চোৱাৰ আগতে ভূমি মাতাক সেৱা কৰি ল'লে ইয়াৰ ভাল প্ৰভাৱ আপোনাৰ কৰ্মজীৱনত পৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পুৰণি পৰিকল্পনাসমূহ লাভ কৰাৰ সফলতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু সুখী কৰি তুলিব। ৰোমান্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। সহকৰ্মী আৰু বয়োজ্যেষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। যেতিয়া আপোনাৰ জীৱনসংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব। শিৱৰ সন্মুখত অথবা আহঁত গছৰ তলত 2টা বা 5টা হালধীয়া নেমু ৰাখিলে ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী। যিসকল লোকে লোন লৈছিল আজিৰ তাৰিখত সিহঁতে সেই অৰ্থ ঘূৰাব নোৱাৰি বিপদত পৰিব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আপোনাৰ প্ৰিয়জন আজি ৰোমান্টিক মুডত থাকিব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল চাব পাৰে। এনে কৰিলে আপোনালোকৰ মাজত মৰম বাঢ়িব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। তামৰ খাৰু পিন্ধিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলক হতাশা আৰু চিন্তাই আপোনাৰ বেমাৰ বঢ়াব পাৰে। শান্ত অনুভৱ কৰিবলৈ পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক। ধাৰত পইচা বিচৰা মানুহক যিমান পাৰে গুৰুত্ব নিদিব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। এক দীঘল আৰু নিঃসংগ সময় যি আপোনাক হাত কৰি আছিল সেই সময় শেষ হৈ গৈছে, কাৰণ অতি সোনকালে আপুনি নিজৰ জীৱনসংগী লাভ কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকলে আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰাই আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোকসকলে আজি অফিচৰ যা-তা কথাৰ পৰা বাচি থাকিব। অফিচ যোৱাৰ পিছতেই আপুনি আজি ঘৰৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। বাৰ্লি, মূলা আৰু কলা সৰিয়হৰ দান কোনোবা খুজি খোৱা লোকক কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বয়স্ক লোকসকলে নিজৰ স্বাস্থ্যৰ যতন লোৱা উচিত।
আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকৰ সন্মুখত এনেকুৱা কথা নক'ব, যি কথাই সিহঁতক দুখ দিব পাৰে। আজি আপোনাৰ প্ৰেমিকাক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনাসমূহ আৰু চিন্তা তথা বিচাৰসমূহক সমৰ্থন কৰিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱনলগৰীয়ে আপোনাক বহুত ভাল উপহাৰ দিব পাৰে। তামৰ পইচা আৰু ৰূপ গাখীৰ আৰু চাউল দি ধুই মাটিত পুতি থওক আৰু বাকী থকা চাউল আৰু গাখীৰ বাহিৰৰ গছত দিয়ক। এনেকুৱা কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। অপ্ৰয়োজনীয় বস্তুৰ ওপৰত পইচা খৰচ কৰি আপুনি আপোনাৰ জীৱনসংগীক হতাশ কৰিব পাৰে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। অফিচত শান্ত আৰু সন্তুষ্টিৰে ভৰা চিন্তা বিচাৰ আপোনাৰ মনক উৎসাহিত কৰিব। ভৱিষ্যতৰ যোজনাসমূহৰ বাবে আপুনি নতুন সম্পৰ্ক বনোৱা উচিত। ই কেৰিয়াৰৰ উন্নতিত বহুত সহায়কাৰী হ'ব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব, যিয়ে আপুনি শুনিব বিচাৰি আছিল। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালত সুখ শান্তি বাহাল ৰাখিবৰ বাবে গৰুক আটা খুৱাওক আৰু কলা পৰুৱাক চেনি খুৱাওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি অতীতত লোৱা ভুল নিৰ্ণয়ে আপোনাৰ জীৱনত অশান্তি আৰু কাজিয়াৰ সৃষ্টি কৰিব পাৰে। আপুনি নিজকে অকলশৰীয়া অনুভৱ কৰিব আৰু ভুল শুদ্ধ নিৰ্ণয় কৰাত অসফল হ'ব। অন্যৰ উপদেশ লোৱা ভাল হ'ব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। পৰিয়ালৰ কোনোবা মহিলা সদস্যৰ স্বাস্থ্য চিন্তাৰ কাৰণ হৈ উঠিব পাৰে। ঘৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি জীৱনসংগীক সৰু সৰু কথাৰ বাবে কথা শুনোৱা বন্ধ কৰক। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। ঘৰত ৰঙা ৰঙৰ গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।